ভাই হা কেতিয়ালে বঢ়িয়া খবৰ দিছ ৰে ভাই ভাল লাগিছে নিশ্চয় যাম তোৰ বিয়া খাবলৈ কি নাযাম নেকি ভাই ঠিক আছে ছোৱালী কৰ নগাঁৱৰ মজা বঢ়িয়া আমাৰ ইয়াৰে ওখ আছে তোৰ সমান ওখ কি ক তোৰ দেখোন হাইট 6 ফুট মান হ'ব বোৱাৰীৰ হাইটটো 6 ফুট নে বা দুইটা দেখোন ক'ৰবাত বজাৰলৈ গ'লে এনেকুৱা লাগিব নাৰিকল গছ দুটা গৈ আছে কিন্তু এটা কথা কিন্তু মোৰ মানুহজনীও ওখ আছে কিন্তু 6 ফুট মান হ'ব দেখিলে গম পাবি বাৰু আচ্ছা হ'ব ঠিক আছে দে আহিম দে বিয়া খাবলৈ আহিম নিশ্চয় ঠিক আছে হ'ব তুমি যে মোৰ 6 ফুট বুলি কৈ দিলা মোৰ 5 ফুট আৰু 6 ইঞ্চিহে হয় 6 ফুটটো নহয় মোৰ কিয় 4 ইঞ্চি দেখোন তোমাৰ জিভাখনেই হ'ব বেছি কৰা অকমান তুমি ধেমালি কৰিছো আচ্ছা কোৱা কি কাৰণে আহিছিলা কোৱা শুনা না ধৰা এখন গাড়ীৰ ব্ৰেক ফেল হৈ গ'ল আৰু সেই গাড়ীখন যোনটো ৰাস্তাদি গৈ আছিল তাৰপৰা দুটা ৰাস্তা গৈছে ফ্ৰণ্টেদি এটা ৰাস্তাত এজন মানুহ গৈ আছে আৰু এটা ইফালে এইটো ৰাস্তাত এখন বৰযাত্ৰী গৈ আছে এখন বিয়াৰ বৰযাত্ৰী তেতিয়া গাড়ীখন কোনফালে ঘূৰালে ভাল হ'ব বাৰু অবভিয়াছলি ইয়াৰ যোনটো ফালে এজন মানুহ গৈ আছে সেইটো ফালে ঘূৰালে ভাল হ'ব কাৰণ বৰযাত্ৰী ফালে ঘূৰাই দিলে চালা বহুত মানুহ মৰি যাব না গাড়ীখন মোৰে ব্ৰেক ফেল হ'ল তই বোলে এতিয়া এটা মানুহ মাৰি আহিছ নাই সেই মানুহজনৰ ফালে মই ঘূৰাইছিলো গাড়ীখন কিন্তু মানুহজনে গাড়ীখন দেখি পেলাই বৰযাত্ৰী ফালে জাপ মাৰি দিলে আৰু ময়ো গাড়ীখন এফালে ঘূৰাই দিলো এতিয়া পুলিচে গাড়ীখন কাৰ বিচাৰি আহিছে মই তোমাৰ নামটোকে কৈ দিলো